এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ, এটা নাম খুবেই জনপ্ৰিয় এজন আৰক্ষী বিষয়া, এজন সেলিব্ৰিটি আৰক্ষী বিষয়া আনন্দ মিশ্ৰ, যাৰ নাম শুনিলেই অপৰাধীসকল নিদ্ৰা হৰণ হৈছিল, যাৰ নাম শুনিলেই পলাই পত্ৰং দিছিল, তেওঁ হৈছে আনন্দ মিশ্ৰ। কিন্তু কিয় হঠাতে আনন্দ মিশ্ৰই IPS পদৰ পৰা অব্যাহতি ল'লে, সেয়া এতিয়া কোটি টকাৰ প্ৰশ্ন হৈ পৰিছে। IPS বিষয়া আনন্দ মিশ্ৰই চাকৰিৰ পৰা কিয় অব্যাহতি ল'লে, সবিস্তাৰে দেখুৱাই গৈছো PI নিউজৰ প্ৰতিজন দৰ্শকক। এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। আনন্দ মিশ্ৰ, অতিকৈ চৰ্চাত থকা, অধিক জনপ্ৰিয়তা অৰ্জন কৰা IPS বিষয়া আনন্দ মিশ্ৰ IPS পদৰ পৰা অব্যাহতি ল'লে। 2011 বৰ্ষৰ অসম মেঘালয় কেডাৰৰ বিষয়া আছিল আনন্দ মিশ্ৰ। 16 জানুৱাৰীৰ পৰা প্ৰযোজ্য হোৱাকৈ পদৰ পৰা অব্যাহতিৰ পত্ৰ প্ৰদান কৰিলে আনন্দ মিশ্ৰই। IPS বিষয়াৰ চাকৰিৰ পৰা অব্যাহতি ল'লে আনন্দ মিশ্ৰই। সামাজিক কৰ্মত জড়িত হোৱাৰ কথা অব্যাহতি পত্ৰত উল্লেখ কৰিলে আনন্দ মিশ্ৰই। আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ। আনন্দ মিশ্ৰৰ অব্যাহতিক লৈ এতিয়া এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াভাৱে IPS বিষয়া আনন্দ মিশ্ৰই চাকৰিৰ পৰা অব্যাহতি ল'লে। তেওঁ অব্যাহতি পত্ৰত উল্লেখ কৰিছে, যদিও এতিয়াও পোহৰলৈ অহা নাই কিয় চাকৰি জীৱনৰ পৰা অৱসৰ ল'ব লগা হ'ল। কাৰোবাৰ ভাবুকি আহি পৰিছে নেকি তেওঁৰ জীৱনলৈ, যাৰ বাবে ইমান সুদক্ষ প্ৰবল প্ৰতাপী এজন IPS বিষয়াই হঠাৎ চাকৰিৰ পৰা অব্যাহতি ল'ব লগা হ'ল। লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল আনন্দ মিশ্ৰ। বিগত দিনবোৰ যদি আমি চাবলৈ যাওঁ, তেনেহ'লে তেওঁৰ কৰ্মৰাজিক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছিল। শেহতীয়াকৈ দেখা পোৱা গৈছিল অপৰাধ সংক্ৰান্ত বলিষ্ঠ পদক্ষেপ আগবঢ়োৱাত আমি দেখিবলৈ পাইছিলোঁ। বিভিন্ন সময়ত এনকাউণ্টাৰ ঘটনাও আমি দেখা পাইছিলোঁ। আনন্দ মিশ্ৰৰ যি নেতৃত্ব, সেই নেতৃত্বক লৈ বিভিন্ন সময়ত চৰ্চা হৈ পৰিছিল। কিন্তু সেইজন অতিকৈ দক্ষ আৰু স্পষ্টবাদী IPS বিষয়াই কিয় চাকৰিৰ পৰা অব্যাহতি ল'ব লগা হ'ল, সেয়াহে এতিয়াও এক বৃহৎ ৰহস্য হৈ পৰিছে। অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত বিভিন্ন সময়ত বলিষ্ঠ পদক্ষেপ লৈছিল আনন্দ মিশ্ৰই, যাৰ বাবে SI জোনমণি ৰাভাৰ মৃত্যুৰ, য'ত নকল সোণৰ, নকল টকাৰ এটা ডাঙৰ বাহিনীৰ কবলত পৰি মৃত্যু হ'ব লগা হৈছিল, আৰু সেই তদন্তৰ বাবে আনন্দ মিশ্ৰক লখিমপুৰত আৰক্ষী অধীক্ষক হিচাপে লখিমপুৰলৈ বদলি কৰি অনা হৈছিল। নগাঁৱতো যেতিয়া তেওঁ কৰ্মৰত আছিল, তেতিয়া বহু ড্ৰাগছ সৰবৰাহকাৰীক ঘাটিবোৰ নিঃশেষ কৰি বহুজন অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও আৰু বহুতো ডাঙৰ ডাঙৰ অপৰাধমূলক ঘটনাবিলাক তেওঁ চাফা কৰি জনসাধাৰণৰ মাজত এক শৃংখলাবদ্ধ আৰু শান্তিৰ বাতাবৰণ ঘূৰাই আনিছিল। এতিয়া আমাৰ প্ৰশ্ন, এইজন দক্ষ আৰু চেলিব্ৰিটি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ IPS বিষয়াৰ পৰা কিয় অব্যাহতি ল'লে, ইয়াৰ আঁৰত কি ৰহস্য আছে? এই অব্যাহতি পত্ৰ প্ৰযোজ্য হ'বনে? চৰকাৰে তেওঁৰ অব্যাহতি দিবনে? সেয়া হ'ব পৰৱৰ্তী বিষয়।